নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ অন্য এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, চলিত 2026 বৰ্ষৰ কালিলৈ হৈছে জেঠ মাহৰ পূৰ্ণিমা তিথি। জেঠ মাহটো মল মাহ পৰিছে আৰু এই মল মাহৰ পূৰ্ণিমা তিথিৰ শাস্ত্ৰত বিশেষ মহত্ব আছে। প্ৰিয় দৰ্শক, কালিলৈ এই মল মাহৰ পূৰ্ণিমা তিথিৰ দিনটোত আপুনি ভুলতো আপোনাৰ ঘৰৰ পৰা কাকো কেতিয়াও এনে কেইটামান বস্তু দিয়াটো উচিত নহয়। কেৱল ইমানেই নহয়, আপুনি কালিলৈ দিনটোত আনৰ পৰাও 3টা বস্তু কেতিয়াও নানিব। সেয়া লাগিলে আপোনাক ঘৰৰ মানুহেই দিয়ক, আন কোনোবা মানুহেই দিয়ক, আপুনি নিজেই বজাৰৰ পৰাই হওক, আপুনি ভুলতো কালিলৈ দিনটোত এই 3টা বস্তু কেতিয়াও নানিব ঘৰলৈ। কেৱল ইমানেই নহয়, কালিলৈ দিনটোত আপুনি সন্ধিয়াৰ সময়ত এটা যদি কাম কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব। লগতে আপোনাৰ ঘৰখনত ধন টকা পইচা সা সম্পত্তি বৃদ্ধি পাবলৈ আৰম্ভ কৰিব। স্বয়ং মাতা লক্ষ্মী ঘৰখনত বাস কৰিবলৈ আৰম্ভ কৰিব। আৰু আপোনালোকক এই ভিডিঅ'টোত আৰু কেইটামান কামৰ বিষয়েও শ্বেয়াৰ কৰিম, যিসমূহ কৰ্ম এইদিনাখন কৰাটো অতি ফলদায়ক। আপুনি ভিডিঅ'টো কেৱল সম্পূৰ্ণকৈ চাই থাকিব। কেৱল ইমানেই নহয়, কালিলৈ এই মল মাহৰ পূৰ্ণিমা তিথিৰ দিনটোত আপুনি কি কাম কৰাটো একেবাৰে অশুভ। শাস্ত্ৰই মনুষ্যক কি কাম এই মল মাহৰ পূৰ্ণিমা তিথিৰ দিনটোত কৰিবৰ বাবে নিষিদ্ধ কৰিছে, লগতে কি বস্তু খোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে শাস্ত্ৰই, এই ভিডিঅ'টোত সকলোখিনি থাকিব। গতিকে আপুনি ভিডিঅ'টো কেৱল সম্পূৰ্ণকৈ ধ্যান দি চাই থাকিব যদি আপুনি মল মাহৰ পূৰ্ণিমা তিথিৰ সম্পূৰ্ণ সুফল লাভ কৰিব বিচাৰে, যদি আপুনি আৰ্থিক উন্নতি হ'ব বিচাৰে, যদি আপুনি চন্দ্ৰৰ দুখ জীৱনৰ পৰা নাইকিয়া কৰিব বিচাৰে, যদি মাতা লক্ষ্মীৰ কৃপাত ঘৰখনত ধন টকা সা সম্পত্তি বৃদ্ধি কৰি আৰ্থিক উন্নতি কৰিব বিচাৰে, তেন্তে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাটো অত্যন্ত জৰুৰী। এই ভিডিঅ'টো চোৱাৰ পাছত আপোনাৰ জীৱনত যদি শনিৰ দুখ থাকে, চন্দ্ৰৰ দুখ থাকে আৰু বিভিন্ন দুখ বা বিভিন্ন সমস্যা থাকে জীৱনত, তেতিয়াহ'লে সেই সকলো সমস্যাৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। প্ৰিয় দৰ্শক, যেতিয়া কোনো এটা মাহত 2টা অমাৱস্যা তিথি পৰে, সেই মাহটোৰ মহত্ব অধিক হৈ পৰে তথা মল মাহৰ গুৰুত্ব অধিক হৈ পৰে। প্ৰিয় দৰ্শক, হিন্দু জ্যোতিষশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে অন্য পূৰ্ণিমাৰ অনুসৰি এই জেঠ মাহৰ তথা মল মাহৰ পূৰ্ণিমা তিথিৰ অত্যন্ত শক্তিশালী বুলি কোৱা হৈছে। এই দিনটোত চন্দ্ৰগ্ৰহ সম্পূৰ্ণৰূপে পূৰ্ণ আৰু উজ্জ্বল হৈ থাকে, যাৰ ফলত ইয়াৰ শক্তি সৰ্বাধিক হয় আন পূৰ্ণিমাতকৈ। প্ৰিয় দৰ্শক, এটা বছৰত 12টা পূৰ্ণিমা তিথি থাকে আৰু প্ৰতি মাহে এটাকৈ পূৰ্ণিমা তিথি হয় আৰু প্ৰতি মাহৰ প্ৰতিটো পূৰ্ণিমাৰে তাৎপৰ্য বেলেগ বেলেগ। ইয়াৰ ভিতৰতে জেঠ মাহৰ পূৰ্ণিমা তিথি অন্যতম। এই দিনটোত চন্দ্ৰগ্ৰহ সম্পূৰ্ণৰূপে পূৰ্ণ আৰু উজ্জ্বল হয়। কেৱল ইমানেই নহয়, এই দিনটোত মাতা লক্ষ্মী আৰু ভগৱান বিষ্ণুৱে পৃথিৱীত ভ্ৰমণ কৰিবলৈ আহে আৰু যি ভক্তই এই দিনটোত আমি ক'ব খোজা এই কৰ্মসমূহ কৰিব, সেই ভক্তৰ জীৱনত কেতিয়াও আৰ্থিক সমস্যাৰ পৰা ধৰি বিভিন্ন সমস্যা বিভিন্ন দোষ কেতিয়াও নাথাকে। সকলোৰে পৰা পৰিত্ৰাণ দিয়ে মাতা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ কৃপাত। গতিকে ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে কমেণ্টত আপুনি জয় লক্ষ্মীনাৰায়ণ বুলি অৱশ্যেই লিখি ভিডিঅ'টোত অৱশ্যেই এটা লাইক কৰিব। লগতে পোনপ্ৰথমবাৰৰ বাবে যদি এই চেনেলটোৰ ভিডিঅ' চাইছে, অৱশ্যেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে প্ৰিয় দৰ্শক, জানো আহক আমি প্ৰথমেই মল মাহৰ পূৰ্ণিমা তিথিৰ দিনা কি কৰ্ম কৰাটো খুবেই শুভ। যদি আপুনি মাতা লক্ষ্মীক সন্তুষ্ট কৰি
আপুনি আৰ্থিক উন্নতি কৰিম বুলি ভাবিছে, জীৱনৰ পৰা সকলো বাধা দূৰ কৰিম বুলি ভাবিছে, তেন্তে আপুনি এই মল মাহৰ পূৰ্ণিমা তিথিৰ দিনা মাখনা ক্ষীৰ আপুনি অৰ্পণ কৰক মাতাৰ শ্ৰীচৰণত। মাখনা ক্ষীৰ দেৱী লক্ষ্মীৰ অতিকৈ প্ৰিয় বুলি গণ্য কৰা হৈছে। কোৱা হৈছে যে এই প্ৰসাদ যদি আপুনি অৰ্পণ কৰে, তেতিয়াহ'লে ধন টকা সা সম্পত্তিৰ দেৱী মাতা লক্ষ্মী সন্তুষ্ট হয় আৰু ঘৰখনত সুখ সমৃদ্ধি ধন টকা পইচা বৃদ্ধি কৰাত মাতা লক্ষ্মীয়ে সহায় কৰে। কেৱল ইমানেই নহয়, যদি আপুনি আৰ্থিক সমস্যাত ভুগি আছে, ধাৰ ঋণৰ সমস্যাই যদি আপোনাক জুৰুলা কৰিছে, তেন্তে ইয়াৰ পৰা আপুনি পৰিত্ৰাণ পাবৰ বাবে মল মাহ তথা জেঠ মাহৰ পূৰ্ণিমাৰ দিনা চন্দ্ৰ উদয় হোৱাৰ পিছত আপুনি এটা পাত্ৰত গাখীৰ ভৰাই ল'ব। তাত আপুনি চেনি আৰু কেঁচা চাউল আপুনি মিহলাই লৈ চন্দ্ৰ ভগৱানক আপুনি অৰ্পণ বা আগবঢ়াই দিব। লগতে প্ৰিয় দৰ্শক, যদি আপুনি এই প্ৰতিকাৰ সন্ধিয়াৰ সময়ত বা ৰাতি কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ জীৱনৰ পৰা সকলো ধাৰ ঋণৰ সমস্যাৰ পৰা ধৰি চন্দ্ৰৰ দোষ সকলো দূৰ হৈ পৰিব। আপুনি আচৰিত ধৰণে সুফল লাভ কৰিবলৈ আৰম্ভ কৰিব। লগতে প্ৰিয় দৰ্শক, কালিলৈ মল মাহৰ পূৰ্ণিমাৰ দিনা আপুনি দেৱী লক্ষ্মীক সন্তুষ্ট কৰিবলৈ আপুনি ৰঙা ফুল আগবঢ়াব। এই দিনাখন যদি মাতাৰ শ্ৰীচৰণত আপুনি ৰঙা ফুল আগবঢ়ায়, তেতিয়াহ'লে আপোনাৰ ওপৰত মাতাই দুহাতেৰে কৃপা বৰষিব। ৰঙা ফুলেৰে আপুনি এই দিনাখন পূজা কৰাটো অতি ফলদায়ক। ৰঙা ৰং হৈছে দেৱী লক্ষ্মীৰ প্ৰিয়। আপুনি ৰঙা বা হালধীয়া ফুল অৰ্পণ কৰিব পাৰে দেৱীক। ইয়াৰ ফলত আপুনি ধন প্ৰাপ্তিৰ সুযোগ শীঘ্ৰেই লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, আপুনি যদি মল মাহৰ পূৰ্ণিমাৰ দিনা মাতাক পূজা কৰে, তেতিয়াহ'লে আপুনি কেতিয়াও নাপাহৰিব ভগৱান বিষ্ণুক লগতে পূজা কৰিবলৈ। দুয়োজনকে পূজা কৰিলে অধিক আপুনি সুফল লাভ কৰাটো নিশ্চিত। লগতে প্ৰিয় দৰ্শক, এইখিনিতে জনাওঁ যে আপোনালোকৰ যদি বিবাহিত জীৱনত অসুবিধা, স্বামী স্ত্ৰীৰ মাজত নানা ধৰণৰ অসুবিধা হৈ আছে, তেন্তে আপুনি কালিলৈ মল মাহৰ পূৰ্ণিমাৰ দিনা চন্দ্ৰ দেৱতাক গাখীৰ আগবঢ়াব। কিন্তু এই কাৰ্য স্বামী স্ত্ৰীয়ে একেলগতে কৰিব লাগিব। দুয়োজনে একেলগতে চন্দ্ৰ ভগৱানক আপুনি গাখীৰ অৰ্পণ কৰিব লাগিব। তেতিয়াহ'লে আপোনাৰ বিবাহিত জীৱনত থকা সকলো সমস্যা দূৰ হ'ব আৰু আপোনাৰ বিবাহিত জীৱনত সুখ শান্তি বৃদ্ধি পাবলৈ আৰম্ভ কৰিব। আৰু যিসকলৰ জীৱনত বাধাই আগুৰি ধৰিছে, যিকোনো কাম কৰিলে বাধাৰ সন্মুখীন হয়, তেওঁলোকে কালিলৈ মল মাহৰ পূৰ্ণিমাৰ দিনা সন্ধিয়াৰ সময়ত আন্ধাৰ হোৱাৰ পাছত চন্দ্ৰ দৰ্শন কৰি এচামুচ ঘিউ কেঁচা গাখীৰৰ লগত মিহলি কৰি চন্দ্ৰ দেৱতাক আগবঢ়াব লাগে। ইয়াৰ ফলত শীঘ্ৰেই সেই বাধাসমূহ দূৰ হোৱাটো নিশ্চিত। প্ৰিয় দৰ্শক, আপুনি কালিলৈ মল মাহৰ পূৰ্ণিমাৰ দিনা আপুনি মাতা লক্ষ্মীৰ শ্ৰীচৰণত ছবিৰ সন্মুখত বা ফটোৰ মূৰ্তিৰ সন্মুখত 11 টকা পইচা ল'ব আৰু তাৰ পাছত কেঁচা হালধিৰ টুকুৰা 3টা ল'ব আৰু তাৰ পাছত এখন ৰঙা কাপোৰত আপুনি বান্ধি লৈ সেয়া আপুনি মাতাৰ শ্ৰীচৰণত আগবঢ়াব আৰু পূজাৰ শেষত আপুনি সেয়া আপোনাৰ লকাৰত থৈ দিব পাৰে। আৰু যি 11 টকা আপুনি পইচা অৰ্পণ কৰিছিলে, সেই পইচাকেইটা যদি আপুনি লকাৰত থৈ দিয়ে হালধিৰ লগত, তেতিয়াহ'লে আপোনাৰ ধনৰ বেগ কেতিয়াও খালী নহয় বুলি শাস্ত্ৰত কোৱা হৈছে। লগতে শাস্ত্ৰত কোৱা হৈছে ইয়াৰ ফলত দ্ৰুতগতিত উন্নতি হয় বুলি। গতিকে এই প্ৰতিকাৰ আপুনি কৰিব পাৰে কালিলৈ দিনটোত। প্ৰিয় দৰ্শক, কালিলৈ মল মাহৰ পূৰ্ণিমাৰ দিনা সন্ধিয়াৰ সময়ত আপুনি গোলাপ ফুলৰ মালা অৰ্পণ কৰিব মাতাৰ শ্ৰীচৰণত। এই ফুলবোৰ মাতাৰ অতিকৈ প্ৰিয়। আপুনি কালিলৈ সন্ধিয়াৰ সময়ত 3 পাহ আপুনি গোলাপ ফুল মাতাক অৰ্পণ কৰিব, নাইবা আপুনি এডাল মালা গাঁঠি মাতাৰ ফটোত আঁৰি দিব আৰু তাৰ পাছত আপোনাৰ ইচ্ছা কি আছে, মনৰ আশা কি আছে, আপুনি বিচাৰে কি মাতাৰ পৰা, সেয়া আপুনি প্ৰকাশ কৰি প্ৰাৰ্থনা কৰিব। এনে কৰিলে আপোনাৰ সেই মনোবাঞ্ছা শীঘ্ৰেই পূৰ্ণ কৰিব মাতাই।
প্ৰিয় দৰ্শক, এইসমূহ কৰ্ম আপুনি কালিলৈ মল মাহৰ পূৰ্ণিমাৰ দিনটোত কৰক। মনত ভক্তিভাৱ ৰাখি বিশ্বাসেৰে আপুনি আচৰিত ধৰণে সুফল পাব। আচৰিত ধৰণে আপোনাৰ ঘৰখন উন্নতিৰ পথত আগুৱাই যাব। এতিয়া আপুনি মন কৰিব লাগিব কালিলৈ দিনটোত আপুনি সাৱধানতা কেনেকৈ অৱলম্বন কৰিব তথা কি কাম কৰ্ম আপুনি কৰাটো অনুচিত। প্ৰিয় দৰ্শক, কালিলৈ মল মাহৰ পূৰ্ণিমাৰ দিনটোত আপুনি দিনৰ ভাগত ভুলতো কেতিয়াও নুশুব। শাস্ত্ৰই কৈছে যে মল মাহটোতে আপুনি দিনত শোৱাটো অশুভ। এই মাহত যদি আপুনি দিনত শুৱে তেতিয়াহ'লে আপোনাক বিভিন্ন ৰোগ ব্যাধিয়ে আগুৰি ধৰে বুলি শাস্ত্ৰত কোৱা হৈছে। গতিকে ইয়াৰ প্ৰতি সাৱধানতা অৱলম্বন কৰাটো খুবেই জৰুৰী। প্ৰিয় দৰ্শক, কালিলৈ যদি আপুনি ব্ৰত ৰাখে তেতিয়াহ'লে আপুনি সাত্বিক আহাৰ গ্ৰহণ কৰাটো জৰুৰী, অন্যথা আপোনাৰ ব্ৰত বিফল হ'ব। আপুনি যদি সম্পূৰ্ণ সুফল পাব বিচাৰে তেন্তে আপুনি সাত্বিক আহাৰ গ্ৰহণ কৰি আপুনি পূৰ্ণিমাৰ তিথিৰ পৰা আপুনি চন্দ্ৰ দৰ্শন কৰিহে আপোনাৰ ব্ৰত তথা উপবাস ভংগ কৰিব, তেতিয়াহে সুফল পাব পাৰিব। ভুলতো কেতিয়াও আপুনি পিঁয়াজ নহৰু আপুনি তামিক খাদ্য কেতিয়াও গ্ৰহণ নকৰিব। যদি এনে খাদ্য গ্ৰহণ কৰে তেতিয়াহ'লে আপোনাৰ ব্ৰত বিফল হ'ব, আপুনি সুফল কেতিয়াও পাব নোৱাৰিব। লগতে প্ৰিয় দৰ্শক, আপুনি এই দিনটোত ব্ৰত যদি ৰাখে তেতিয়াহ'লে আপুনি কাকো কেতিয়াও কঠোৰ শব্দ বা বিবাদ আপুনি কাৰো লগত নকৰিব। ব্ৰত নাৰাখিলেও আপুনি এনে কামৰ পৰা বিৰত থাকিব। পৰিয়ালত আপুনি কাজিয়াত লিপ্ত হোৱাৰ পৰা বিৰত থাকিব। লগতে কোনো ধৰণৰ মাদক দ্ৰব্য সেৱন নকৰিব এই দিনটোত, নহ'লে আপুনি ৰখা ব্ৰত বিফল হৈ পৰিব, নষ্ট হৈ পৰিব। আৰু আপুনি যদি ব্ৰত নাৰাখে তেতিয়াহ'লে আপোনাক বিভিন্ন সমস্যাই আগুৰি ধৰিব। গতিকে এনে কাম নকৰিব। লগতে এই দিনটোত আপুনি ধাৰ ঋণ লেনদেনৰ ক্ষেত্ৰত বিৰত থাকিব। এইদিনাখন যদি আপুনি ধাৰ ঋণলৈ কাৰোবাক টকা পইচা দিয়ে বা আনে তেতিয়াহ'লে আৰ্থিক অৱস্থা আপোনাৰ অতি বেয়া হ'বলৈ আৰম্ভ কৰিব, বেয়া প্ৰভাৱ পৰিব, মাতা আপোনাৰ ওপৰত ক্ৰোধিত হ'ব। কেৱল ইমানেই নহয়, কালিলৈ মল মাহৰ পূৰ্ণিমাৰ দিনা আপুনি জানি বুজি হ'লেও নজনাকৈ হ'লেও ভুলতো কেতিয়াও গছ-গছনি নাকাটিব, অন্যথা দেৱ দেৱতাসকল ৰুষ্ট হ'ব আৰু আপোনাক বিভিন্ন বেমাৰ ব্যাধিয়ে আগুৰি ধৰিব। কালিলৈ দিনটোত দেৱ দেৱতাসকল পৃথিৱীত বিচৰণ কৰিবলৈ আহে। গতিকে আপুনি যদি এনে অসৎ কামত লিপ্ত হয় তেতিয়াহ'লে আপুনি সমস্যাৰ সন্মুখীন হ'বলৈ সাজু হোৱাটো জৰুৰী। গতিকে এনে কাম কেতিয়াও নকৰিব। লগতে যদি আপোনাৰ ঘৰখনৰ কোনো এজন সদস্যই ঘৰখনত ব্ৰত ৰাখিছে, এই মল মাহৰ পূৰ্ণিমা তিথিৰ ব্ৰত ৰাখিছে, তেতিয়াহ'লে যিজন ব্যক্তিয়ে ব্ৰত ৰাখিছে তেওঁৱেই কেৱল সাত্বিক আহাৰ নহয়, ঘৰখনত ভুলতো কেতিয়াও এইদিনাখন কোনো ধৰণৰ তামিক খাদ্য ৰন্ধা বঢ়া কাৰ্য কৰাটো উচিত নহয়। তেনে কৰিলে যিজনে ব্ৰত ৰাখিব সেইজনে সুফল কেতিয়াও লাভ কৰিব নোৱাৰিব। গতিকে ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব। যদি আপুনি মল মাহৰ পূৰ্ণিমা তিথিৰ ব্ৰত বা উপবাস পালন কৰিবলৈ গৈ আছে, লগতে আপুনি যদি এই দিনাখন পূজা অৰ্চনা কৰিম বুলি ভাবিছে, বিশেষকৈ মহিলাসকলে, তেন্তে পূজাৰ আগতে একো খাদ্য খোৱাটো উচিত নহয়। গতিকে আপুনি পূজা কৰাৰ পাছতে খাদ্য সেৱন কৰিব। লগতে প্ৰিয় দৰ্শক, আপুনি এই পূৰ্ণিমাৰ দিনা ৰাতিপুৱা সোনকালে স্নান কৰিব লাগে আৰু স্নান নকৰাকৈ আপুনি কোনো ধৰণৰ খাদ্য খোৱাটো উচিত নহয়। প্ৰিয় দৰ্শক, হিন্দুসকলৰ ত্ৰিদেৱীসমূহৰ ভিতৰত অন্যতম ধন সম্পদ উন্নত পোহৰ জ্ঞান সৌভাগ্য আৰু দানশীলতা সাহস আৰু সৌন্দৰ্য দেৱীয়ে হৈছে মাতা লক্ষ্মী। গতিকে প্ৰিয় দৰ্শক, এই মাতা লক্ষ্মীৰ যদি আপুনি কৃপা লাভ কৰিব বিচাৰে তেন্তে আপুনি এই জেঠ মাহৰ পূৰ্ণিমাৰ দিনা কাকো কেতিয়াও নিমখ দান নকৰিব, আনক নিদিব, আপুনি নিজেও ঘৰলৈ নিমখ ক্ৰয় কৰি নানিব। প্ৰিয় দৰ্শক, হিন্দু ধৰ্মত কোৱা হৈছে যে নিমখক নেতিবাচক শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়।
গতিকে এই দিনটোত নিমখ দান কৰিলে আৰ্থিক সমস্যাৰ সৃষ্টি হয় আৰু ঘৰলৈ এই দিনাখন নিমখ ক্ৰয় কৰি আনিলে ঘৰত নেতিবাচক শক্তি বৃদ্ধি কৰাত সহায় কৰিব। কেৱল ইমানেই নহয়, এই দিনাখন আপুনি কাকো কেতিয়াও দৈ নিদিব। আপুনিও ঘৰলৈ দৈ কালিলৈ দিনটোত ক্ৰয় কৰি নানিব, নহ'লে জীৱনত সমস্যাই আপোনাক আগুৰি ধৰিব। প্ৰিয় দৰ্শক, আমি আপোনালোকৰ বাবে এটা ভিডিঅ' প্ৰস্তুত কৰি আগবঢ়াইছিলোঁ যে জেঠ মাহত কি বস্তু খোৱাটো উচিত নহয়। তাৰে ভিতৰত দুটা বস্তু হৈছে তিতা কেৰেলা নাইবা তিতা যিকোনো বস্তু এই মাহত খোৱাটো উচিত নহয়, আৰু বেঙেনা। এই মাহত বেঙেনা খালে নিজৰ সন্তানৰ ক্ষতি হয় বুলি কোৱা হয়। গতিকে এই মাহত আপুনি এই দুটা বস্তু খোৱাৰ পৰাও বিৰত থাকিব। ইয়াৰ বিষয়ে এটা ভিডিঅ' আমি প্ৰস্তুত কৰি আপোনালোকৰ বাবে আমাৰ এই চেনেলটোত আগবঢ়াই থোৱা আছে। গতিকে সেই ভিডিঅ'টো চালে আপুনি সম্পূৰ্ণভাৱে জানিব পাৰিব। গতিকে আপুনি এই দিনাখন ফল মূল খাওক সতেজ, আপুনি লগতে কল, আম, আনাৰসৰ ৰস, আপেল, আপুনি সতেজ ফল মূল খোৱাটো খুবেই জৰুৰী। যদি এই মাহত আপুনি এনে সতেজ বস্তু খায় তেতিয়াহ'লে শৰীৰটো সতেজ আৰু সুস্থ কৰি ৰখাত সহায় কৰে। গতিকে আপুনি নিশ্চয় ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেন্তে আপোনাৰ 10জন বন্ধুবৰ্গৰ লগতো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।